আশা কৰোঁ সকলো কুশলে আছে। পুৱাই পুৱাই আজি এটা আপোনালোকক খবৰ দিব ওলাইছোঁ। খবৰটো হৈছে সেই সন্মুখত এখন ছাগলী ফাৰ্ম দেখিছে ন, এইখন ছাগলী ফাৰ্ম। এই ছাগলী ফাৰ্মখন মোৰ ঘৰৰ কাষৰ এজন ভাইটিৰ হয়। এই গোটেই ছাগলীখিনি বিক্ৰী কৰা হ'ব। এটা বিশেষ অসুবিধা হৈছে, তেওঁৰ পোহপালন কৰিবৰ কাৰণে অকণ অসুবিধা হোৱাৰ কাৰণে ছাগলীখিনি বিক্ৰী কৰিব ওলাইছে। মই এতিয়া আপোনালোকক ওচৰৰ পৰা গোটেই ছাগলীখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইকেইটা দেখিছে ন, এইকেইটা একেবাৰে পোৱালি ছাগলী। এইকেইটা বয়স কিমান হৈছে সিহঁতৰ? 4 মাহ হৈছে বুলি কৈছে। আৰু এইটো এটা খাচী দেখিছে, কি সুন্দৰ খাচী দেখিছে ন, সুস্থ সবল খাচী এইটো। আৰু এইজনী হৈছে মাইকী ছাগলী। এই ছাগলীজনীৰ বয়স 8 মাহ বুলি কৈছে। আৰু এই ভিতৰত চাওক মতা ছাগলী আছে, এইটো খাচী হয়। মই ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিছোঁ। চাওক সুস্থ সবল ছাগলী গোটেইখিনি দেখিছে, কি ধুনীয়া ছাগলী। গোটেই ছাগলীখিনি দেখাত খুবেই ধুনীয়া দেখিছে। যিহেতু ভিডিঅ'টো আপোনালোকে সকলোৱে দেখিলেই, অধিক তথ্যৰ বাবে মই ইয়াত যোগাযোগ নম্বৰ দি দিম। যিজন ভাইটিৰ ফাৰ্মখন হয়, এই ফাৰ্মখনৰ মালিকৰ লগত মই যোগাযোগ কৰিব পৰাকৈ আপোনালোকক যোগাযোগ নম্বৰ দি দিম। আৰু দাম দৰৰ পৰা আদি কৰি আপোনালোকে আহিব পাৰিব, আহি মেলি নিজে সকলো চাই বৈ দাম দৰ মাৰিব পাৰিব। আৰু এই ছাগলীৰ ফাৰ্মখন হৈছে আমাৰ জয়সাগৰৰ যিটো জয়সাগৰৰ পৰা আহি চিপাহী গাঁও, নতুবা আমাৰ শিৱসাগৰ ৰংঘৰ চাৰিআলি হৈ আমগুৰি মেটেকা হৈ আহিব পাৰি চিপাহী গাঁও বুলি ক'লে। যোগাযোগ নম্বৰ দিয়া হ'ব, তাতে আপোনালোকে যোগাযোগ কৰি ভাইটিৰ লগত কথা পাতি মেলি নিজ চকুৰে চাই মেলি দাম দৰ আপোনালোকে নিৰ্ধাৰণ কৰিব পাৰিব। আৰু মই যিমানলৈকে গম পাইছোঁ, ফাৰ্মখন আহি যে ছাগলীখিনি যথেষ্ট সুস্থ সবল আৰু কোনো অসুবিধাৰ সন্মুখীন হ'ব নালাগে। লগতে ভাইটিটোৱে বহুত বছৰৰ অভিজ্ঞতা আছে, তেওঁৰ লগত কথা পাতি ল'লে তেওঁ ছাগলীখিনিৰ বিষয়ে বহুতখিনি আপোনালোকক তথ্য দিব পাৰিব বুলি মই ভাবোঁ। এইখিনি এটা কথা ক'ব থাকি গ'ল যে ছাগলীখিনি ফুল ভেকচিন কৰা আছে, সুস্থ সবল, কোনো ধৰণৰ বেমাৰ নাই। আৰু ছাগলীখিনিৰ বিষয়ে বিতংকৈ যোনজন পালক মোৰ ভাইটি, তেওঁ ধুনীয়াকৈ আপোনালোকক বুজাই ক'ব পাৰিব। যদি কিবা বেমাৰ আজাৰো আছে, সৰু সুৰা বেমাৰ ক'ব পাৰিব তেওঁ। সেইকাৰণে আপোনালোকে ইয়ালৈ আহি মেলি গোটেই ফাৰ্মখন চাই পৰ্যবেক্ষণ কৰি নিজৰ মন পচন্দৰ ছাগলীটো নিব পাৰিব। আৰু যি ভাবি থৈছে ছাগলী পালন কৰি নিজকে স্বাৱলম্বী কৰিম বুলি, ইয়াৰ পৰা ছাগলী নি সেই সপোনটো আপোনালোকে পূৰা কৰিব পাৰিব। সেইকাৰণে পলম নকৰি যি নম্বৰ দিয়া হ'ব তাতে আপোনালোকে যোগাযোগ কৰিব। আৰু ছাগলী যি মালিক তেওঁৰ সৈতে কথা পাতি আপোনালোকে ইয়াৰ পৰা নিব পাৰিব। ধন্যবাদ। পুনৰ আপোনালোকক এটি নতুন ভিডিঅ'ত লগ পাম। তেতিয়ালৈকে সকলোৱে ভালে থাকিব, কুশলে থাকিব। ধন্যবাদ।